যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল। যোৰহাট আৱৰ্ত ভৱনত আজি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি আৰু নদীসমূহে সৃষ্টি কৰা তীব্ৰ খহনীয়াৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী, জিলা প্ৰশাসন তথা স্থানীয় স্বেচ্ছাসেৱী সংগঠনসমূহৰ যৌথ প্ৰচেষ্টাত বানাক্ৰান্ত লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ বাবে চলি থকা উদ্ধাৰ অভিযানৰ বিস্তৃত পৰ্যালোচনা উল্লেখ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে আশ্ৰয় শিবিৰসমূহত পৰ্যাপ্ত খাদ্য সামগ্ৰী, খোৱাপানী, শিশু আৰু মহিলাৰ বাবে বিশেষ যত্ন তথা ২৪ ঘণ্টা চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগকে জৰুৰী নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ উপৰিও বানপানী হ্ৰাস হোৱাৰ পিছতেই অঞ্চলসমূহত যাতে মহামাৰী বা সংক্ৰামক ৰোগ বিয়পিব নোৱাৰে তাৰ বাবে স্বাস্থ্য আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগক বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱাৰ লগতে বিধ্বস্ত মথাউৰি পথ আৰু যোগাসূত্ৰসমূহৰ ক্ষীপ্ৰ মেৰামতি তথা ক্ষতিগ্ৰস্ত কৃষকসকলক পুনৰ সংস্থাপনৰ বাবে প্ৰতিৰোধমূলক পৰিকল্পনা যুগুত কৰা হৈছে। সৰ্বশেষত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুৰ্যোগৰ এই কঠিন সময়ছোৱাত অসমবাসী ৰাইজৰ কাষত কেন্দ্ৰীয় চৰকাৰ দৃঢ়ভাৱে থিয় দিয়াৰ কথা দোহাৰে আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ সামগ্ৰিক উদ্ধাৰ তথা পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ আৰ্থিক আৰু কাৰিকৰী সাহায্য অগ্ৰাধিকাৰ ভিত্তিত প্ৰদান কৰাৰ পূৰ্ণ আশ্বাস ব্যক্ত কৰে। উল্লেখযোগ্য যে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ব্যক্তিগতভাৱে ৰাইজৰ কাৰণে ১০,০০০ পেকেট ব্লিচিং পাউডাৰ, ৭,৫০০ ফেনাইলৰ বটল যোগান ধৰিছে। লগতে দাক্ষিণাত্যৰ এজন উদ্যোগীয়ে শিশুৰ বাবে ১,৩৩৫ যোৰ কাপোৰ যোৰহাটলৈ প্ৰেৰণ কৰিব বুলি আজিৰ সংবাদমেলত উল্লেখ কৰে। আৰু ডিটেইল যিখিনি আছে প্ৰত্যেকটো ডিটেইল ইয়াত আছে, আপোনালোকক মই দি দিম যিখিনি কেনেকৈ কি কৰিছে, কোনখন গাঁৱত আছে। আৰু আমাৰ এতিয়ালৈকে অসমৰ ক্ষেত্ৰত ইতিমধ্যে আপোনালোকে জানে অসমৰ বান পৰিস্থিতিৰ যি পৰিসংখ্যা, সেই পৰিসংখ্যা খুব এটা শংকাজনক। এতিয়ালৈকে ৬২গৰাকী লোকৰ মৃত্যু হৈছে। ৭৭টা ৰাজহ চক্ৰ অসমত প্ৰভাৱিত হৈছে। ২,১০১ এখন গাঁও বানাগ্ৰস্ত হৈছে, প্ৰায় ২১০০ গাঁও। সাহায্য শিবিৰ ১৭০টা, কেতিয়াবা বঢ়া কম হৈ থাকে, কেতিয়াবা ৰাইজ ঘৰলৈ গুচি যায়গৈ, কেতিয়াবা আকৌ নতুনকৈ নিৰ্মাণো কৰিবলগীয়া হয়। সাহায্য বিতৰণ কেন্দ্ৰ ১৩০৪টা। আৰু আটাইতকৈ দুখৰ কথা হ'ল বানত মৃত্যু হৈছে ৬২গৰাকী লোকৰ। ৮গৰাকী লোক এতিয়াও নিৰুদ্দেশ হৈ আছে বুলি খবৰ পোৱা গৈছে। সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৪০১টা ঘৰ আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত সংখ্যা ১৮০০ আৰু বাঢ়ি আছে। এছেছমেণ্ট চলি থাকিব। এইখিনি হ'ল এতিয়ালৈকে যিখিনি আমাৰ হিচাপ। আৰু আমাৰ SDRF, NDRF তথা আমি ৰাইজে মিলি, জিলা প্ৰশাসন, আৰক্ষী সকলোৱে মিলি ২৯,৯১০গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। ৩০,০০০ লোকক এই উদ্ধাৰ কাৰ্যত আচলতে গোটেই শক্তিটো প্ৰয়োগ কৰা হৈছিল। তাৰ পিছৰ দিনাখনৰ পৰাহে ৰিলিফৰ কথা চিন্তা কৰা হৈছে। এতিয়া যিসকলে সাহায্য প্ৰদান কৰিব বিচাৰিছে, কৰি আছে, তেওঁলোকক প্ৰথমটো অনুৰোধ জিলা প্ৰশাসন হওক বা যিবিলাক স্থানীয় সংস্থাই কাম কৰি আছে তেওঁলোকৰ লগত যাতে যোগাযোগ কৰে। প্ৰয়োজন হ'লে আমাৰ সাংবাদিকসকলৰ পৰাও তেওঁলোকে খবৰ ল'ব পাৰে। এতিয়া প্ৰয়োজন সাহায্য যদি কোনোবাই দিব বিচাৰে, তিৰপাল, শিশু খাদ্য, খুবেই প্ৰয়োজন ব্লিচিং পাউডাৰ, ফেনাইল ইত্যাদি। আৰু মই আপোনালোকক জনাইছোঁ, যদিও এইটো ব্যক্তিগতভাৱে মই চেষ্টা কৰিছিলোঁ, মই ইয়াৰ এগৰাকী দায়িত্ববাহী সাংসদ হিচাপে ব্যক্তিগতভাৱে এতিয়ালৈকে ১০,০০০ কিলোগ্ৰাম ব্লিচিং পাউডাৰ, প্ৰায় ৭,৫০০ ফেনাইলৰ বটল ইতিমধ্যে যোগাৰ কৰিছোঁ। আৰু শিশুৰ বাবে কাইলৈ আহি পাবহি যোৰহাটলৈ ১৩৩৫ যোৰ নতুন পোছাক, শিশুৰ বাবে নতুন পোছাক এগৰাকী দাক্ষিণাত্যৰ মূল উদ্যোগীয়ে আমাৰ অনুৰোধ মৰ্মে প্ৰেৰণ কৰিছে। আৰু গতিকে আমি আহ্বান জনাম, এনেকৈ যিমান পাৰি মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনোৱাৰ দৰে ব্যৱহাৰ নোহোৱা নতুন কাপোৰ যাতে দিবলৈ চেষ্টা কৰা হয়, যি যেনেকৈ পাৰে। আৰু প্ৰয়োজনীয় সামগ্ৰীসমূহ যাতে খুব প্ৰণালীবদ্ধভাৱে সকলোৱে দিয়ে। আৰু আমি আন্তৰিকভাৱে দুয়োখন চৰকাৰৰ তৰফৰ পৰা বেচৰকাৰী সংস্থাসমূহ, বিভিন্ন ব্যক্তি, অনুষ্ঠান সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ বিপদৰ সময়ত হাতে হাত ধৰি বানাগ্ৰস্ত লোকসকলৰ কাষত থিয় হোৱাৰ বাবে। এতিয়া চৰকাৰে এছেছমেণ্ট কৰি আছে আৰু এইখিনিতে আমি জনাইছোঁ যে কৃষিমন্ত্ৰী মহোদয় আহি আছে এই দুদিনৰ ভিতৰতে, কেইদিনমানৰ ভিতৰতে।
তেখেতে আমাক জনাইছে যে কঠীয়া বা সিঁচিবলগীয়া বীজ ধান কোনো অভাৱ নাই, সকলোবিলাক আমাৰ এতিয়া যোৰহাটতো আমাৰ উদাহৰণস্বৰূপে শান্তনু পূজাৰী এবিঘা মাটি কালি কঠীয়া পাৰিছে। আমি সকলোৱে এইদৰে চৰকাৰী বেচৰকাৰী সকলোৱে নিজৰ ব্যক্তিগত প্ৰচেষ্টাত চৰকাৰী প্ৰচেষ্টাত আমাৰ কৃষি বিভাগে কঠীয়া পাৰিব আৰু যাক যেনেকৈ প্ৰয়োজন হয় তেনেকৈ দিয়া হ'ব। এছেছমেণ্ট চলি আছে আৰু সিঁচিবলগীয়া ধানৰ বীজো অপৰ্যাপ্ত পৰিমাণে আছে বুলি আমাক কৃষিমন্ত্ৰী পীযুষ হাজৰিকাদেৱে জনাইছে। গতিকে এইখিনি হ'ল কথা। আমি পুনৰবাৰ সমগ্ৰ অসমবাসীয়ে বিপদত একে হাতে হাত ধৰি যি দান সাহায্য প্ৰদান কৰিছে আমি এগৰাকী অসমীয়া হিচাপে গৌৰৱান্বিত। আৰু যোৰহাটৰ পৰিৱেশ আগতকৈ কিছু ভাল হৈ আহিছে, ক্ৰমে পানী শুকাইছে আৰু যিকেইটা বান্ধত যিকেইটা মথাউৰিত কিছু ব্ৰিজ হৈছিল, কিছু অংশ ভাগি পৰিছিল, আপোনালোকে জানে 9টা হ'ব। তাৰ কেইবাটাও মই নিজে পৰ্যবেক্ষণ কৰিছোঁ। আমাৰ ধনতোলাত এটা আটাইতকৈ ডাঙৰ দুৰ্যোগ হৈছিল, আপোনালোকে জানে, আমাৰ তিয়ক সমষ্টিত। তাত আমি পৰ্যবেক্ষণ কৰাৰ পিছতেই কেইঘণ্টামানৰ পিছৰ পৰা সেই বান্ধটোৰ নিৰ্মাণ কাৰ্য চলি আছে। কাইলৈ পৰহিলৈৰ ভিতৰত সমাপ্ত হ'ব। এইদৰে সকলো কাম সমান্তৰালভাৱে চলি আছে। বহু ট্ৰেন্সফৰ্মাৰ এতিয়ালৈকে পানীৰ সীমাত আছে কাৰণে বিদ্যুৎ যোগানো দিব পৰা নাই। আমি প্ৰত্যেকটো বিভাগৰ সৈতে কথা পাতিছোঁ, APDCL-ৰ পৰা আদি কৰি জল জীৱন মিছনলৈকে পানী যোগানলৈকে সকলোবিলাক যাতে নিয়াৰিকৈ ক্ষিপ্ৰগতিত পুনৰ সংস্থাপনৰ জৰিয়তে পুনৰ নিৰ্মাণৰ জৰিয়তে কামখিনি কৰিব পাৰি, ৰাইজক সেৱা কৰিব পৰা হয়, তাৰ বাবে আমি নিৰীক্ষণ কৰি আছোঁ, পৰ্যালোচনা কৰিছোঁ, সহায় কৰি আছোঁ। আৰু আমাৰ যি নীতি নিৰ্দেশনা আছে মুখ্যমন্ত্ৰীদেৱে ইতিমধ্যে দিছে আৰু আমিও ইয়াত ক্ষেত্ৰভিত্তিক ইয়াত প্ৰত্যেকটো অঞ্চললৈ গৈ কামখিনি কৰি আছোঁ। এইটো হ'ল আমাৰ যোৰহাট জিলা তথা অসমৰো এক চিত্ৰ। পুনৰবাৰ কৈছোঁ, আটাইতকৈ বিধ্বস্ত হৈ গৈছে, একদম প্ৰলয় হৈ গৈছে শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাত। বানৰ তুলনা নহয়, বলিয়া বানে সকলোৰে ঘৰ দুৱাৰ নিঃশেষ কৰি দিছে। গতিকে আমাৰ এতিয়া চৰকাৰে আমি সমান্তৰালভাৱে আটাইকেইটা কাম কৰি আছোঁ, এইখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ। আৰু সকলো নিৰাপদে থাকক আৰু প্ৰত্যেকটো বিভাগে কাম কৰি আছে। আৰু কালি আমাৰ পৰ্যালোচনা সভাত দেখিছোঁ যে আমাৰ প্ৰত্যেকগৰাকী কৰ্মচাৰী, নিৰ্দিষ্ট বিভাগৰ বিষয়াসকল সকলোৱে প্ৰতিদিনেই প্ৰতি মুহূৰ্তত কাম কৰি আছে। আপোনালোকৰ সহযোগিতা আৰু আশীৰ্বাদে আমাক শক্তি দিছে। ধন্যবাদ। সাংবাদিকসকল, বেচৰকাৰী চৰকাৰী সংস্থা সকলোবিলাক যিদৰে কাম কৰি আছে, এই কথাষাৰ আপোনালোকে নিজে নকয় যদি মই এইটো ক'ব লাগিব যে আমাৰ সাংবাদিকসকলেও কিন্তু যিমান পাৰে সহায় আগবাঢ়িছে। এই কথাটো সাংবাদিকসকলে নিজে নকয়, কিন্তু মই যিহেতু কেইটা বানবিধ্বস্ত এলেকাত ভ্ৰমণ কৰি আছোঁ, এই সোণাৰীয়ে হওক বা দেৰগাঁৱে হওক, যোৰহাটেই হওক বা শিৱসাগৰে হওক, আমাৰ সাংবাদিক বন্ধুসকলেও কিন্তু বহুত কষ্ট কৰিছে। গতিকে আপোনালোককো মই ধন্যবাদ জনাইছোঁ। এতিয়া বিগত সময়ত আপোনালোকে দেখিছে যে আমি চৰাইদেউত পৰ্যালোচনা সভা কৰাৰ পিছত শিৱসাগৰৰ তত্ত্বাৱধায়ক মন্ত্ৰী বিমল বৰাদেৱ আৰু তাৰ আয়ুক্তৰ লগত আমি পৰ্যালোচনা কৰাৰ পিছত নাজিৰা আৰু সোণাৰী সমষ্টি আটাইতকৈ এই প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত হৈছে। নাজিৰা পৰ্যালোচনাৰ পিছত কালি দেৰগাঁও সমষ্টিত তাৰ CDC আয়ুক্ত আৰু স্থানীয় বিধায়ক মহোদয়ৰ তথা গোটেইবিলাক বিভাগৰ সৈতে আমি কথা পাতোঁ। আৰু যোৰহাটত এই ক্ষেত্ৰত ইয়াতে আমি যোৰহাটৰ আটাইবিলাক চৰকাৰী বিভাগৰ মুৰব্বী, আয়ুক্ত, আমাৰ জনপ্ৰতিনিধিসকল, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক নেতাসকল সকলোৰে সৈতে আমি পৃথকে পৰ্যালোচনা কৰিছোঁ। সমান্তৰালভাৱে ৰেস্কিউ ৰিলিফ ইত্যাদি কামো চলি আছে, আমি তাতো অংশ লৈছোঁ। যোৰহাটৰ এটা থুলমূল আভাস আপোনালোকক দিব বিচাৰিছোঁ, এইখিনি জানে। কালিলৈকে আমাৰ যোৰহাট জিলাত 258খন গাঁও বানগ্ৰস্ত হৈছে। প্ৰায় 1,45,000 লোক পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। 7,276 হেক্টৰ কৃষিভূমি জলমগ্ন হৈছে, ক্ষতি হৈছে। 25টা আমি ৰিলিফ কেম্প স্থাপন কৰিছিলোঁ, তাত ৰাইজক যিখিনি বানপীড়িত ৰাইজ তেখেতসকলক আমি তাত সহযোগ কৰিছোঁ। আৰু তাত থকা বানপীড়িত ৰাইজৰ সংখ্যা হৈছে 7,809 গৰাকী। ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ আমি কেৱল ৰিলিফ কেম্পতে নহয়, অন্য বিভিন্ন আপোনাৰ মথাউৰিয়ে হওক বা অন্য ওখ অঞ্চল বিভিন্ন ঠাইত ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ, যাৰ জৰিয়তে আমি মানুহৰ খাদ্য সামগ্ৰীৰ পৰা আমি জীৱকুলৰ বাবে যি খাদ্য সামগ্ৰী দিছোঁ, ৰিলিফ কেম্প আমাৰ তেনে সংখ্যা হ'ল 189টা।
আৰু আমাৰ কেৱল গৰু বাকী পশু পক্ষীৰ কথা বাদ দি কেটেল এফেক্টেড হৈছে 1,14,000 1,14,000 এইটো হ'ল যোৰহাটৰ আৰু সমষ্টিগতভাৱে যদি চাওঁ আটাইতকৈ বেছি পশু ক্ষতিগ্ৰস্ত হৈছে দেৰগাঁও সমষ্টিত প্ৰায় 10,000 আৰু তাত 25,000 লোক আমাৰ যোৰহাটৰ নিকটৱৰ্তী আমাৰ গোলাঘাট জিলাৰ দেৰগাঁৱত 25,000 লোক বাধাগ্ৰস্ত হৈছে বাকী সকলোকে একেবাৰে ভিতৰৰ বানপীড়িত মানুহকো যাতে তেখেতসকলক সাহায্য প্ৰদান কৰিব পাৰে সেইবাবে চেষ্টা কৰি থকা হৈছে আৰু সফলো হোৱা হৈছে আপোনালোকে নিজেও প্ৰায়বিলাক অঞ্চললৈ গৈছে টীম যোৰহাটে যথেষ্ট কষ্ট কৰিছে টীম যোৰহাট মানে কেৱল জিলা প্ৰশাসনেই নহয় বা বিধায়কসকলেই নহয় আপোনালোক সকলোকে সামৰি ক'ব লাগিব চৰকাৰী বেচৰকাৰী সংস্থাসমূহেও সহযোগ কৰিছে মোৰ এটাই আহ্বান আমাৰ বেচৰকাৰী সংস্থাসমূহে খুব আন্তৰিকতাৰে শ্ৰদ্ধাৰে তেখেতসকলে বানপীড়িত ৰাইজৰ বাবে গাঁঠিৰ ধন ভাঙি তেওঁলোকে দিবলৈ আহিছে কিন্তু আমাৰ আহ্বানটো হ'ল তেওঁলোকে যাতে জিলা প্ৰশাসনৰ লগত যদি বা বিধায়কসকলৰ লগত কথা পাতিলে তেতিয়াহ'লে ক'ত ক'ত পোৱা নাই কোনখিনি জেগাত আৰু সমবিতৰণ হ'ব লাগে তাৰ এটা সম্যক আভাস দিব পাৰিব কাৰণ যদি আমি পোনপটীয়াকৈ নিজেই যাওঁ ভালকতে পোৱা অঞ্চলবিলাকতো কেতিয়াবা বেছিকৈ পোৱা যায় গতিকে আমি এইটোৱে ভাবোঁ যে আমাৰ সাংবাদিকসকলেও হয়তো কথা পাতিব পাৰে ক'ত কি হৈ আছে তেওঁলোকৰ যিহেতু খবৰ ৰাখিছে এইটোৱে আহ্বান যে ইমান কষ্টৰে বস্তু সামগ্ৰী সংগ্ৰহ কৰি বেচৰকাৰী সংস্থাবিলাকে ব্যক্তি সমষ্টিয়ে দি আছে এইখিনি যদি জিলা প্ৰশাসন বা যিসকলে নিৰন্তৰ কাম কৰি আছে সাংবাদিকসকলকে ধৰি তেওঁলোকৰ লগত যদি কথা পাতে আৰু সুন্দৰভাৱে বিতৰণ হ'ব বুলি ভাবোঁ আৰু পুনৰবাৰ কৈছোঁ যে আমাৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সন্মুখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে থিয় হৈ যাতে সকলোৱে বান সাহাৰ্য পায় আৰু সমান্তৰালভাৱে স্বাস্থ্যসেৱাটোতো সমান গুৰুত্ব দিয়া হৈছে আপোনালোকে জানে ৰেস্কিউৰ কাৰণে উদ্ধাৰ কাৰ্যৰ কাৰণে প্ৰথম 1.5 দিন গৈছিল আৰু সমান্তৰালভাৱে আমাৰ ৰিলিফ দি থকা হৈছে এতিয়া আমাৰ প্ৰশাসন বা আমি সকলোৱে গুৰুত্ব দিছোঁ যাতে স্বাস্থ্যৰ সকলোৰে কুশলে থাকে আমাৰ স্বাস্থ্য কেম্প লাহেকৈ আৰম্ভ হৈছে কিন্তু আমি এতিয়া সদ্যহতে যিবিলাক আমাৰ ৰিলিফ কেম্প আছে প্ৰত্যেকলৈ আমাৰ চিকিৎসকৰ গোট গৈ আছে আৰু আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ যাতে কেৱল মানুহেই নহয় জীৱ জন্তুৰো যাতে পৰীক্ষা কৰা হয় তাত জীৱ জন্তুৰ যাতে স্বাস্থ্য সেৱা কৰা হয় তাৰ বাবে ভেটেৰিনেৰী ডক্টৰসকলো সকলো ঠাইলৈ ইতিমধ্যেই গোট হিচাপে গৈছে এইখিনি হ'ল মূল কথা আহিছে কালি আহিছে গতিকে আমাৰ ইয়ালৈ এতিয়া প্ৰত্যেকখন জিলালৈ যাব এতিয়া তেওঁলোক পৰ্যবেক্ষণত আছে গতিকে চৰাইদেউ জিলাত আছে তেখেতসকল বৰ্তমান গতিকে আমি ভাবোঁ যে আমাৰ নিজৰ ৰাজ্য চৰকাৰে যিদৰে কৰি আছে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যবেক্ষণ হৈ আছে গতিকে এতিয়া এছেছমেণ্টৰ পিছত পুনৰ সংস্থাপনত আমি আটাইতকৈ গুৰুত্ব দিম এতিয়া যোৱা 24 ঘণ্টাৰ এটা হিচাপ আপোনালোকক দিব বিচাৰিছোঁ যোৱা 24 ঘণ্টাত হ'ল এতিয়ালৈকে ভিলেজ এফেক্টেড হৈ আছে 185 আমাৰ জিলাত এই যোৰহাট জিলাত পপুলেশ্যন এফেক্টেড এতিয়া এতিয়াও 1,31,000 আছে 5,586 হেক্টৰ ক্ৰপ এৰিয়া এফেক্টেড এইখিনি হিচাপখিনি তাৰমানে কমা বঢ়া হৈ থাকে অলপ আগতে মই কৈছিলোঁ 1,45,000 এতিয়া 1,31,000 কিছু লোক ঘৰলৈ গৈছে কেম্পৰ সংখ্যা কমিছে আৰু আমাৰ জিলাত 9টা জীৱনৰ হানি হৈছে খুব দুখৰ কথা সামগ্ৰিকভাৱে অসমত যিদৰে বাষষ্ঠি আপোনালোকে জনাই আছে 9টা আমাৰ সৰ্বমুঠ বুলি কওঁ মই হিচাপটো আপোনালোকক দিছোঁ 145 1,55,532 গৰাকী যদি আমি চাওঁ আজিলৈকে কাৰণ সংখ্যাটো বঢ়া হৈ আছে এইখিনিয়ে কথা আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে আমাক জনাব পাৰে কালেকশ্যন কৰি আছে অৱস্থা হৈ আছে সেইকাৰণে মই আৰম্ভণিতে আহ্বান জনাইছিলোঁ
ৰাস্তাঘাট দেখিছো যে বহুতে একদম পুৰা আমাৰ যিসকল তেওঁলোকে আমাক মানে অলৰেডি তেনেকুৱা দুই এটা ঘটনা হৈছে কাৰণে এই সংবাদমেলৰ আৰম্ভণিতে সন্মানীয় সাংবাদিক বন্ধুসকল কৈছোঁ যে খুব আন্তৰিকতাৰে শ্ৰদ্ধাৰে বহু সংস্থাই দিবলৈ আহিছে। প্ৰথম কথা, ক'ত দিব লাগে তেওঁলোকে ঠাউকতে পাই কাৰোবাক যাতে আলিৰ কাষতে দি নেযায় সেই আহ্বানটো ইতিমধ্যে সাংবাদিক বন্ধুসকলেও কৰিছে। এতিয়া এই সংবাদমেলতে বা আমিও পুনৰবাৰ জনাইছোঁ যাতে ইয়াত জিলা প্ৰশাসনক সোধক, আমাৰ যিসকল আনকি সাংবাদিকসকল সুধিলেও তেওঁলোকে সঠিক ৰাস্তাতে দিব। আৰু আমি ইতিমধ্যে কালি যিখন পৰ্যালোচনা সভা হৈ গ'ল সেই সভাখনত আমি আমাৰ আয়ুক্তকো কৈছোঁ যে সংশ্লিষ্ট ব্যক্তিসকলক জনালেই তেওঁলোকে জনাই দিব ক'ত ক'ত হৈ আছে, কোনকেইটা ভিতৰৰ জেগাত হৈছে। এতিয়া বহু জেগাত কেৱল চৰকাৰী সাহায্যই পাইছে, বেচৰকাৰী যিবিলাক সংস্থাই ইমান আগ্ৰহেৰে দিবলৈ আহিছে তেওঁলোকৰ যাতে বিতৰণটো খুব সুন্দৰ হয় তাৰ বাবে জিলা প্ৰশাসনক আমি যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ। বা যিকেইটা ৰাজনৈতিক স্থানীয় সংগঠনে কামখিনি কৰি আছে সাংবাদিককে ধৰি তেওঁলোকৰ লগত কথা পাতিলেও আচল মানুহখিনি পাবগৈ, একেখিনি মানুহ পাই নাথাকে। সাংবাদিক বন্ধুসকলে মই কোৱা কথাটোও কৈছে, হয় ঠিকে কৈছে। আৰু ব্যৱসায়ীসকলে দোকানীসকলে নিজেও কাম কৰি আছে। আৰু যিবিলাক সংস্থাই বিগত বছৰ বছৰ ধৰি এনেধৰণে সুখে দুখে মানুহখিনিৰ লগত থাকে তেওঁলোকক স্বতঃস্ফূৰ্তভাৱে আমাৰ যি ব্যৱসায়ী দোকানী আমাৰ সমাজত এই সময়ত ৰাইজক সেৱা কৰিব বিচৰা ব্যক্তি পৰিয়াল সকলোৱে তেওঁলোকক দিছে। গতিকে কোনেও যাতে যে মই সহায় কৰিমগৈ বুলি কাৰোবাৰ পৰা যাতে দাবী হুমকি দি বস্তু সংগ্ৰহ নকৰে। যদি তেনেকুৱা যদি নিয়ন্ত্ৰণৰ নিচিনা আছে, কোনোবাই যদি আমাক কয়ও যে কথা নাই বতৰা নাই সাহায্য দিম বুলি আমাৰ পৰা বলপূৰ্বকভাৱে কিবা কৰিছে আপোনালোকে জনোৱাৰ দৰে, তেতিয়াহ'লে নিশ্চিতভাৱে আমাক জনালে আমি ব্যৱস্থা গ্ৰহণ কৰিম। এতিয়া মূল কথা হ'ল সকলোৱে আগবাঢ়ি আহিছে আন্তৰিকতাৰে, সকলোৰে অধিকাৰ আছে, কিন্তু এইটো যাতে নিয়মৰ মাজত থাকি কৰা হয় সেই কথাটো পুনৰবাৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে সাংসদ হিচাপে মই সংশ্লিষ্ট মহলক আহ্বান জনাইছোঁ। এই কথা কেৱল মোৰ কথা নহয়, মোৰ সন্মুখত এতিয়া অৰ্ধ শতাধিক সাংবাদিক বন্ধু গৈ আছে, তেখেতসকলে কথাটো কৈছে। গতিকে যোৰহাটৰ শিৱসাগৰ চৰাইদেউ আৰু আমাৰ গোলাঘাট জিলা এই চাৰিখন জিলাৰ বান পৰিস্থিতিৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ। আমি নিজেই ক্ষেত্ৰভিত্তিক গৈ সাহায্য যি পৰিমাণে দিব পৰা যায় দি থকা হৈছে আৰু সকলো আগবাঢ়ি আহক, এইখিনি কথা। ধন্যবাদ। কিবা যদি আৰু কিবা পৰিপূৰক কথা আছে। মুখ্যমন্ত্ৰীয়ে যিটো বহুত মানুহ আছে নতুন ধৰক আমাৰ এতিয়া এটা ঠাই দিয়ে সেই ঠাইত আমি সকলো জমা দিব পাৰোঁ বা বাকী মানুহবিলাকেও জমা দিব পাৰে। এতিয়া আমি আচলতে নতুন কাপোৰ সংগ্ৰহ কৰা নিজেই প্ৰশাসনৰ পৰা সংগ্ৰহ কৰা প্ৰক্ৰিয়াটো আৰম্ভ আমি কৰা নাই। আমি আচলতে এতিয়া মই ব্যক্তিগতভাৱে যি কেইবাটনো ব্লিচিং পাউডাৰ বা ফেনাইল কৰিছোঁ, ময়ো আচলতে জিলা প্ৰশাসনক দিছোঁ যাতে সমবিতৰণটো হয়। তেখেতসকলৰ NDRF SDRF বা আমাৰ ৰচদ পাতি দিয়া যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোত পৰিলে সকলো যায়। আৰু আপোনালোকে মই ভাবোঁ আমাৰ স্থানীয় বিধায়কসকলে নেতৃত্ব দি কৰি আছে। যদি কাপোৰৰ তেনেধৰণৰ দিবলগীয়া থাকে আপোনালোকে স্থানীয় বিধায়কসকলৰ সৈতে যোগাযোগ কৰিলে আটাইতকৈ ভাল হ'ব। কাৰণ আনকি আমাৰ জিলা প্ৰশাসনৰ পৰাও যি বস্তু পোৱা যায় তেওঁলোকৰ নেতৃত্বত সাধাৰণতে বিতৰণ কৰি থকা হৈছে বিভাগীয়ভাৱে। গতিকে মই আপোনালোকক অনুৰোধ জনাম, জিলা প্ৰশাসনৰ সমান্তৰালভাৱে আমাৰ সন্মানীয় বিধায়কসকলে দিনে ৰাতিয়ে কাম কৰিছে। তেওঁলোকৰ হাতত গোটেই চিত্ৰটো আছে, ক'ত কাপোৰ লাগে, ক'ত ব্লিচিং পাউডাৰ লাগে, ক'ত চাউল লাগে, এই গোটেই কথাখিনি আমাৰ যিসকল জনপ্ৰতিনিধি আছে, জিলা পৰিষদ, পঞ্চায়তৰ সভাপতি বা আমাৰ গাঁও পঞ্চায়তৰ সভাপতি পৰ্যন্ত এটা ভাল উৎস য'ত আপোনালোকে গোটেই কথাখিনি জানিব পাৰিব। গতিকে এইখিনি আহ্বান। আৰু যদি তাতকৈ যদি সংখ্যা বেছি হয় আমাৰ লগতো যোগাযোগ কৰিব, মোৰ লগতো যোগাযোগ কৰিব, কাৰণ মই নিজেও আছোঁ। এইখিনি কথা।
বিধায়কে ধমকি দিবলগীয়া হ'ল তাৰ পৰ্যায় পাইছে ৱাৰ্ড মেম্বাৰৰ ঘৰত বস্তু থ'ব নোৱাৰা হৈ গৈছে তেনেকুৱা যদি কিবা থাকে 5 বস্তা 6 বস্তা যদি যিকোনো ক্ষেত্ৰত যদি ক'ৰবাত এনেকুৱা ইমান দুখৰ মুহূৰ্ততো যদি ক'ৰবাত কোনোবা যিকোনো মানুহ কোনো দল বৰ্ণ বা একো নিৰ্বিশেষে যিকোনো মানুহে এই সময়ত দুৰ্যোগৰ সময়ত যদি ক'ৰবাত কিবা তেনেকুৱা ধৰণৰ খবৰ পায় আমাক জনাব আমি বিহিত ব্যৱস্থা তাৎক্ষণিকভাৱে ল'ম মোৰ নম্বৰ আপোনালোকৰ সকলোৰে ওচৰত আছে আমাৰ স্থানীয় যিসকল সামাজিক কৰ্মী আছে তেওঁলোকৰ নাম্বাৰ আছে আৰক্ষীৰ নাম্বাৰ আছে আমাৰ আয়ুক্ত কাৰ্যালয় খুব সপ্ৰতিভ গতিকে আপোনালোকে দিলে আমি তাৎক্ষণিকভাৱে বিচাৰ ল'ম ধন্যবাদ নাই ঠিকেই সকলো ক্ষেত্ৰত সচেতনতা লোৱা হৈছে তাত আমি ট্ৰেফিক পুলিচ ইতিমধ্যে দিছোঁ যাতে গাড়ীখিনি ধুনীয়াকৈ ডাইভাৰ্ট কৰি স্পীড কণ্ট্ৰল লিমিটত যায় সেইখিনি আমি ব্যৱস্থা কৰিছোঁ কাৰণ নিশাৰ ভাগত তাত এটা ফালে মানুহ শুই থাকে গতিকে সেই ব্যৱস্থা আমি ইতিমধ্যে কৰিছোঁ কিবা আছে লাষ্ট এই কথাটো ৰাষ্ট্ৰীয় সমস্যাৰ পৰিভাষাটো নাম দিয়া নিদিয়া যে আমাৰ বান সমস্যাটো নাম দিয়া নিদিয়াটো তেনেকুৱা ধৰণৰ তথ্য এতিয়া মোৰ হাতত নাই আৰু ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে কি অধিক পাব বা সেইখিনি আমি নোপোৱাকৈ আছোঁ তেনেকুৱা ধৰণৰ তুলনামূলক কথাও আজিলৈকে কোনো মই পোৱা নাই গতিকে এই ক্ষেত্ৰত মই মন্তব্য দিব নোৱাৰিম কিন্তু এইটো কথা ঠিক যে বানৰ ক্ষেত্ৰত মোকাবিলা কৰিবলৈ SDRF NDRF বা আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ যি বাজেট সেই বাজেট পূৰ্বতকৈ বহু বৃদ্ধি পাইছে আৰু এতিয়া আপোনালোকৰ ৰাষ্ট্ৰীয় দল আহি কেন্দ্ৰীয় দল আহি আমাৰ ইয়াত এতিয়া সৰজমিনভাৱে পৰ্যবেক্ষণ কৰিছে গতিকে পুনৰ সংস্থাপনৰ বাবে যিখিনি কৰিবলগীয়া আছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু নৰেন্দ্ৰ মোদীদেৱ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অতীতত যিদৰে কৰিছিলে এতিয়াও কৰিব আন্তঃগাঁথনি উন্নয়ন শিক্ষা দীক্ষা স্বাস্থ্য বাট পথ দলং এই সকলোবিলাকৰ পুনৰ নিৰ্মাণ হ'ব গতিকে ইয়াত নামটো বাদক কি নাম দিয়া হয় সেইটো পিছত আমি বিতৰ্ক কৰিম আলোচনা কৰিম বিচাৰিম কিন্তু সদ্যহতে এইটোৱে কথা ক'ব বিচাৰিছোঁ যে সমৰ্পিতভাৱে দুয়োখন চৰকাৰে পূৰ্বৰ দৰে এইবাৰো বানপীড়িত ৰাইজৰ ওচৰত অসমবাসীৰ ওচৰত থিয় দিছে ধন্যবাদ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।